হেল্ল' ফ্ৰেণ্ডছ, এয়া গোৱালপাৰা আহি পালোহি। এতিয়া সূৰ্য পাহাৰলৈ যাম আমি। এইটো সূৰ্য পাহাৰ ইমানখিনিলৈকে বাছ আহে, তাৰপিছত আমি খোজকাঢ়ি উঠিব লাগিব। এইটো এটা পাহাৰ হয় আৰু তাৰ হিষ্ট্ৰীটো বহুত ৰিচ হয়। ইয়াত 99,999 শিৱলিংগ আছে। কোৱা হয় যে ঋষি ব্যাসে এষ্টাব্লিছ কৰিছিলে। তেওঁ এখন দ্বিতীয় কাশী বেনাৰস বনাব বিচাৰিছিলে। সেইকাৰণে ইয়াত সূৰ্য পাহাৰক ছেকেণ্ড কাশী বুলিও কোৱা হয়। চ' ইয়াত জৈন, বুদ্ধিষ্ট এণ্ড হিন্দু সকলোৰে কাৰণে সূৰ্য পাহাৰ খুব ইম্পৰ্টেণ্ট। ইয়াত বুদ্ধিষ্ট ষ্টুপাজো আছে, 9th চেঞ্চুৰীৰ বুদ্ধিষ্ট ষ্টুপাজ আছে আৰু জৈন ৰক কাট স্কাল্পচাৰ্ছ আছে। এইবোৰ চাবলৈ আমি এতিয়া ওপৰলৈ যাম। আৰু তেওঁ ঋষি ব্যাসে একচুৱেলি 1 লাখ শিৱলিংগ কৰিবলৈ ইয়াত বিচাৰিছিলে, কিন্তু এটা শ্বৰ্ট হৈ থাকি গ'ল। সেইকাৰণে 99,999 শিৱলিংগ ইয়াত আছে। আৰু এতিয়া আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই খান্দি উলিয়াইছে এইবোৰ আৰু টুৰিষ্টৰ কাৰণে খুলি দিছে। খুব ৱেল মেইনটেইনড। এতিয়া আমি ওপৰলৈ যাম আৰু